নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ নতুন ভিডিঅ'টিলৈ স্বাগতম জনাইছোঁ। আজি আমি কেঁচা পিঁয়াজ দৈনিক এটাকৈ খালে কি কি স্বাস্থ্য উপকাৰিতা লাভ কৰিব পাৰি সেই বিষয়ে কিছু কথা পাতিম। লগতে কেঁচা পিঁয়াজ খোৱাৰ নিয়মনো কি সেই সম্পৰ্কেও কিছু কথা পাতিম। আমাৰ সকলোৰে পাকঘৰত পিঁয়াজ থাকেই, কিয়নো আমি পিঁয়াজ সদায় আঞ্জা বনাওঁতে ব্যৱহাৰ কৰোঁ। কিন্তু পিঁয়াজৰ যে কিছুমান স্বাস্থ্য উপকাৰিতা গুণ আছে সেই বিষয়ে কিন্তু আমি বেছিভাগ মানুহে নাজানো। আজিৰ ভিডিঅ'টিত কেঁচা পিঁয়াজৰ কি কি স্বাস্থ্য উপকাৰিতা আছে, লগতে ডেইলি আমি এটাকৈ কেঁচা পিঁয়াজ খালে কি কি ৰোগৰ পৰা হাত সাৰি থাকিব পাৰোঁ সেই বিষয়ে আজি আলোচনা কৰিম। গতিকে ভিডিঅ'টি যদি আপোনালোকে ভাল পায় তেনেহ'লে ভিডিঅ'টি শ্বেয়াৰ কৰিবলৈ আপোনালোকক অনুৰোধ জনালোঁ। লগতে আমাৰ স্বাস্থ্য ৰক্ষাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈও আপোনালোকক অনুৰোধ জনালোঁ। কেঁচা পিঁয়াজৰ প্ৰথমটো স্বাস্থ্য উপকাৰিতা হৈছে কেঁচা পিঁয়াজ নিয়মিতভাৱে খালে পাচনতন্ত্ৰ শক্তিশালী হৈ উঠে, কিয়নো পিঁয়াজ হৈছে আচলতে নেচাৰেল প্ৰ'বায়'টিক। কেঁচা পিঁয়াজ নিয়মিতভাৱে খালে আমাৰ পেটৰ ভিতৰত থকা অৰ্থাৎ পাচনতন্ত্ৰত থকা ভাল বেক্টেৰিয়াবোৰৰ পৰিমাণ বাঢ়ে, আৰু ভাল বেক্টেৰিয়াবোৰৰ পৰিমাণ বাঢ়াৰ ফলত আমাৰ হজম প্ৰক্ৰিয়া ভাল হয়, আৰু হজম প্ৰক্ৰিয়া ভাল হোৱাৰ ফলত পেটৰ যিবোৰ সমস্যা থাকে যেনে গেছৰ সমস্যা, এচিডিটিৰ সমস্যা, বদহজমৰ সমস্যা, এই সমস্যাবোৰ নাইকিয়া হৈ যায়। আচলতে কেঁচা পিঁয়াজত ইনুলিন নামৰ এবিধ ফাইবাৰ থাকে। এই ফাইবাৰবিধৰ বাবে হজম প্ৰক্ৰিয়া ভাল হৈ উঠে, আৰু হজম প্ৰক্ৰিয়া ভাল হৈ উঠাৰ ফলত কনষ্টিপেশ্যনৰ নিচিনা সমস্যাও নাইকিয়া হৈ যায়, আৰু কনষ্টিপেশ্যনৰ নিচিনা সমস্যা নাইকিয়া হোৱাৰ ফলত পাইলছ ৰোগো লাহে লাহে ভাল হ'বলৈ ধৰে। গতিকে কেঁচা পিঁয়াজ নিয়মিতভাৱে খাব লাগে, আৰু কেঁচা পিঁয়াজ নিয়মিতভাৱে খালে পাচনতন্ত্ৰ শক্তিশালী হৈ উঠে, আৰু পাচনতন্ত্ৰ শক্তিশালী হৈ উঠাৰ ফলতে আমাৰ পেটৰ বিভিন্ন সমস্যা লগতে পাইলছ ভাল হৈ যায়। কেঁচা পিঁয়াজৰ 2 নম্বৰ স্বাস্থ্য উপকাৰিতাটো হৈছে পিঁয়াজত এলিচিন নামৰ এবিধ উপাদান থাকে। এই এলিচিন নামৰ উপাদানবিধে কোলাজেন উৎপাদনত সহায় কৰে। কোলাজেনে হাড়ৰ গঠনত সহায় কৰে, লগতে হাড়ৰ স্বাস্থ্য ভালে থাকে। গতিকে নিয়মিতভাৱে কেঁচা পিঁয়াজ খালে হাড়ৰ স্বাস্থ্য ভালে থাকে। যিসকল লোকে অষ্টিঅ'পৰচিছ বা অষ্টিঅ'আৰ্থ্ৰাইটিছ নামৰ ৰোগত ভুগি থাকে, তেওঁলোকে যদি নিয়মিতভাৱে কেঁচা পিঁয়াজ খায় তেনেহ'লে তেওঁলোকৰ এনে অষ্টিঅ'পৰচিছ বা অষ্টিঅ'আৰ্থ্ৰাইটিছৰ নিচিনা ৰোগ ভাল হৈ যায়। লগতে এই অষ্টিঅ'পৰচিছ বা অষ্টিঅ'আৰ্থ্ৰাইটিছত যিবোৰ পেইন হয় সেই পেইনো কেঁচা পিঁয়াজত থকা কিছুমান উপাদানে ভাল কৰি দিয়ে। অৰ্থাৎ কেঁচা পিঁয়াজ এক ধৰণৰ নেচাৰেল পেইন কিলাৰৰ নিচিনা কাম কৰে। গতিকে যিসকল লোকৰ অষ্টিঅ'পৰচিছ বা অষ্টিঅ'আৰ্থ্ৰাইটিছৰ নিচিনা সমস্যা থাকে তেওঁলোকে যদি নিয়মিতভাৱে এটাকৈ কেঁচা পিঁয়াজ খায় তেতিয়া তেওঁলোকৰ এনেধৰণৰ হাড়ৰ সমস্যা ভাল হৈ যায়। পিঁয়াজত থকা এই এলিচিন নামৰ উপাদানবিধে কোলাজেন উৎপাদনত সহায় কৰি ছালৰ স্বাস্থ্য ৰক্ষা কৰাতো সহায় কৰে, কিয়নো কোলাজেনে আচলতে ছালৰ সুৰক্ষা প্ৰদান কৰাতো সহায় কৰে। ইয়াৰ উপৰি পিঁয়াজত কুৱেৰচিটিন আৰু ভিটামিন চি থাকে। কুৱেৰচিটিন নামৰ উপাদানবিধ হৈছে এবিধ শক্তিশালী এণ্টিঅক্সিডেণ্ট। গতিকে পিঁয়াজত থকা এই কুৱেৰচিটিন নামৰ শক্তিশালী এণ্টিঅক্সিডেণ্ট আৰু ভিটামিন চি থকা বাবেও ছালৰ বিভিন্ন সমস্যা যেনে সোনকালে বয়সৰ চাপ পৰা সমস্যা, বলি ৰেখা পৰা সমস্যা, বা ছালত বা গালত পিম্পল পৰা সমস্যা, এনেধৰণৰ সমস্যাও অতি সহজে ভাল হৈ যায়। কেঁচা পিঁয়াজে প্ৰাকৃতিকভাৱে ডায়েবেটিছ ৰোগ নিয়ন্ত্ৰণ কৰি ৰখাত সহায় কৰে। আচলতে পিঁয়াজত থকা কুৱেৰচিটিন নামৰ শক্তিশালী এণ্টিঅক্সিডেণ্টবিধে ডায়েবেটিছ ৰোগীসকলৰ ইনচুলিন হৰম'ন নিঃসৰণত সহায় কৰে। লগতে পিঁয়াজত থকা অন্যান্য ছালফাৰ উপাদানবোৰেও আচলতে ডায়েবেটিছ ৰোগ নিয়ন্ত্ৰণত যথেষ্ট সহায় কৰে। সেইবাবে ডায়েবেটিছ ৰোগীসকলে নিয়মিতভাৱে এটাকৈ কেঁচা পিঁয়াজ খাব লাগে। কেঁচা পিঁয়াজৰ আন এক স্বাস্থ্য উপকাৰিতা হৈছে কেঁচা পিঁয়াজে হাৰ্টৰ স্বাস্থ্য ভালে ৰাখে। আচলতে পিঁয়াজত থকা বিভিন্ন উপাদানে মানুহৰ তেজত থকা বেয়া কলেষ্ট্ৰলৰ পৰিমাণ কমোৱা আৰু ভাল কলেষ্ট্ৰলৰ পৰিমাণ বৃদ্ধি কৰা গুণ থাকে, আৰু এনেদৰে বেয়া কলেষ্ট্ৰলৰ পৰিমাণ কমোৱাৰ বাবে লগতে ভাল কলেষ্ট্ৰলৰ পৰিমাণ বঢ়োৱাৰ বাবে মানুহৰ এথেৰ'স্ক্লেৰ'চিছ নামৰ এবিধ ধমনী ব্লক হোৱা ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে। আৰু এনেদৰে এই ৰোগবিধ যেতিয়া প্ৰতিৰোধ কৰি থাকে তেতিয়া মানুহৰ হাৰ্টৰ ষ্ট্ৰোক বা হাৰ্টৰ ব্লকেজ হোৱা এনেধৰণৰ সমস্যাও প্ৰতিৰোধ হৈ থাকে, আৰু ইয়াৰ ফলতে হাৰ্টৰ স্বাস্থ্য ভালে থাকে, লগতে উচ্চ ৰক্তচাপৰ নিচিনা সমস্যাও
সদায় নিয়ন্ত্ৰণত থাকে। সেইবাবে কেঁচা পিঁয়াজ নিয়মিতভাৱে খোৱা লোকৰ এনেধৰণৰ এথেৰ'স্ক্লেৰ'চিছ নামৰ ধমনী ব্লক হোৱা ৰোগবিধ হোৱা দেখা নাযায়। কেঁচা পিঁয়াজ হাওঁফাওৰ স্বাস্থ্যৰ বাবেও বৰ উপকাৰী। কেঁচা পিঁয়াজত থকা বিভিন্ন উপাদানে হাওঁফাওৰ বিভিন্ন ইনফেকশ্যন প্ৰতিৰোধ কৰি নিউমোনিয়া, বিভিন্ন ধৰণৰ কফ, হাঁপানি এনেধৰণৰ ৰোগবোৰ প্ৰতিৰোধ কৰি ৰাখে। লগতে বিভিন্ন এলাৰ্জিজনিত বিভিন্ন হাওঁফাওৰ ৰোগৰ পৰাও হাওঁফাওক প্ৰতিৰোধ কৰি ৰাখে। গতিকে নিয়মিতভাৱে কেঁচা পিঁয়াজ খালে হাওঁফাওৰ স্বাস্থ্য ভালে থাকে আৰু ইয়াৰ ফলতে নিউমোনিয়া বা হাঁপানিৰ নিচিনা ৰোগ প্ৰতিৰোধ হৈ থাকে। কেঁচা পিঁয়াজ দাঁতৰ সুস্বাস্থ্যৰ বাবেও বহুত উপকাৰী। পিঁয়াজৰ এণ্টিবেক্টেৰিয়েল প্ৰপাৰ্টিজ আছে। মানুহৰ দাঁত ষ্ট্ৰেপ্টোকক্কাই নামৰ এবিধ বেক্টেৰিয়াৰ দ্বাৰা সংক্ৰমিত হৈ ডেণ্টেল কেভিটি সৃষ্টি হৈ আচলতে দাঁতৰ ক্ষয়জনিত ৰোগৰ সৃষ্টি কৰে। কিন্তু নিয়মিতভাৱে যদি কেঁচা পিঁয়াজ খোৱা হয় তেতিয়া এই ষ্ট্ৰেপ্টোকক্কাই নামৰ বেক্টেৰিয়াবিধৰ সংক্ৰমণ ঘটি ডেণ্টেল কেভিটিৰ সৃষ্টি নোহোৱাকৈ থাকে। সেইবাবে কেঁচা পিঁয়াজ যদি নিয়মিতভাৱে খোৱা হয় তেতিয়া মানুহৰ দাঁতৰ সুস্বাস্থ্য ৰক্ষা হয়। কেঁচা পিঁয়াজ চকুৰ স্বাস্থ্যৰ বাবেও বহুত উপকাৰী। পিঁয়াজত ভিটামিন ই আৰু বিভিন্ন ছালফাৰযুক্ত থকাৰ বাবে কেঁচা পিঁয়াজ নিয়মিতভাৱে খালে চকুৰ বিভিন্ন ধৰণৰ সমস্যা যেনে কেটাৰেক্ট পৰা সমস্যা বা গ্লুকোমাৰ নিচিনা সমস্যা প্ৰতিৰোধ হৈ থাকে। সেইবাবে কেঁচা পিঁয়াজ নিয়মিতভাৱে খাব লাগে। যিসকল লোকে টনচিলাইটিছ, সাইনাচাইটিছ বা ফেৰিংজাইটিছৰ নিচিনা সমস্যাত ভুগি থাকে তেওঁলোকে যদি নিয়মিতভাৱে একোটাকৈ কেঁচা পিঁয়াজ খায় তেতিয়া এনেধৰণৰ সমস্যাৰ পৰা অতি সহজে উপশম পায়। কিয়নো কেঁচা পিঁয়াজৰ এণ্টি ইনফ্লেমেটৰী আৰু এণ্টি বেক্টেৰিয়েল প্ৰপাৰ্টিজ আছে। এনে এণ্টি ইনফ্লেমেটৰী আৰু এণ্টি বেক্টেৰিয়েল প্ৰপাৰ্টিজৰ বাবে এই ফেৰিঞ্জাইটিছ, টনচিলাইটিছ বা সাইনাচাইটিছৰ নিচিনা সমস্যাৰ পৰা অতি সহজে উপশম পোৱা যায়। গৰমৰ দিনত বেছিভাগ মানুহৰে ই কোলাই নামৰ এবিধ বেক্টেৰিয়াৰ সংক্ৰমণ ঘটি প্ৰস্ৰাৱৰ বিভিন্ন ধৰণৰ সমস্যা যেনে প্ৰস্ৰাৱ জ্বলা-পোৰা কৰা বা প্ৰস্ৰাৱৰ ইনফেকশ্যন আৰম্ভ হয়। কিন্তু নিয়মিতভাৱে যদি পিঁয়াজ খোৱা হয়, পিঁয়াজৰ যিহেতু এণ্টি বেক্টেৰিয়েল প্ৰপাৰ্টিজ আছে সেইবাবে এনেধৰণৰ ই কোলাই নামৰ বেক্টেৰিয়াবিধে সংক্ৰমণ ঘটি প্ৰস্ৰাৱৰ এই সমস্যাবোৰ সৃষ্টি কৰিব নোৱাৰে। কেঁচা পিঁয়াজ নিয়মিতভাৱে খালে পুৰুষৰ শুক্ৰ বৃদ্ধি হয়। সেইবাবে যিসকল লোকে বা যিসকল পুৰুষে বিভিন্ন যৌন সমস্যাত ভুগি থাকে তেওঁলোকে যদি নিয়মিতভাৱে একোটাকৈ কেঁচা পিঁয়াজ খায় তেতিয়া তেওঁলোকৰ বিভিন্ন ধৰণৰ যৌন সমস্যা অতি সহজতে ভাল হৈ যায়। যিসকল মহিলাৰ মাহেকীয়া অনিয়মীয়া হয় তেওঁলোকে যদি নিয়মিতভাৱে একোটাকৈ পিঁয়াজ খায় তেতিয়া অনিয়মীয়া মাহেকীয়া যি সমস্যা সেই সমস্যা অতি সহজে ভাল হৈ যায়। লগতে যিসকল মহিলাৰ মেনোপজ আৰম্ভ হয় আৰু মেনোপজ আৰম্ভ হোৱাৰ সময়ত যিবোৰ স্বাস্থ্য সমস্যাই দেখা দিয়ে সেই স্বাস্থ্য সমস্যাবোৰ ভাল হৈ যায় যদিহে মেনোপজৰ সময়ত একোটাকৈ নিয়মিতভাৱে পিঁয়াজ খোৱা আৰম্ভ কৰে। কেঁচা পিঁয়াজৰ কেঞ্চাৰ প্ৰতিৰোধী গুণ আছে। কেঁচা পিঁয়াজত থকা কুৱেৰচিটিন হৈছে এবিধ শক্তিশালী এণ্টিঅক্সিডেণ্ট। লগতে এন্থোচায়ানিন নামৰ এবিধ কেঞ্চাৰ প্ৰতিৰোধী উপাদানো আছে। পৰীক্ষাৰ পৰা জানিব পৰা গৈছে যিসকল লোকে নিয়মিতভাৱে কেঁচা পিঁয়াজ খায় তেওঁলোকৰ কলন কেঞ্চাৰ হোৱাৰ চান্স নাথাকে আৰু লগতে যিসকল মহিলাই নিয়মিতভাৱে কেঁচা পিঁয়াজ খায় তেওঁলোকৰ ব্ৰেষ্ট কেঞ্চাৰ হোৱাৰ চান্স নাথাকে। এই স্বাস্থ্য উপকাৰিতাবোৰৰ উপৰিও কেঁচা পিঁয়াজ নিয়মিতভাৱে খালে নিদ্ৰাহীনতা দূৰ হয়। লগতে ব্ৰেইনৰ ফাংচনো বৃদ্ধি কৰে, যাৰ বাবে যিসকল লোকে এলজাইমাৰৰ নিচিনা সমস্যাত ভুগি থাকে তেওঁলোকে যদি নিয়মিতভাৱে একোটাকৈ কেঁচা পিঁয়াজ খায় তেতিয়া তেওঁলোকৰ এই এলজাইমাৰৰ নিচিনা সমস্যাও ভাল হৈ যায়। গতিকে আমি কেঁচা পিঁয়াজ নিয়মিতভাৱে খালে ইমানবোৰ স্বাস্থ্য উপকাৰিতা অতি সহজে লাভ কৰিব পাৰোঁ। কিন্তু মন কৰিবলগীয়া কথাটো হৈছে কেঁচা পিঁয়াজৰ তেজ গোট মাৰাত বাধা দিয়া এটা ধৰ্মও আছে। সেইবাবে অপাৰেশ্যন কৰা লোকসকলে অপাৰেশ্যনৰ আগমুহূৰ্তত বা অপাৰেশ্যন কৰাৰ কিছুদিন পিছলৈকে কেঁচা পিঁয়াজ খাব নালাগে। বন্ধুসকল, কেঁচা পিঁয়াজ নিয়মিতভাৱে খালে আমি কি কি স্বাস্থ্য উপকাৰিতা লাভ কৰিব পাৰোঁ সেই বিষয়ে কিছু কথা শুনিলে। অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ।